নমস্কাৰ সংস্কাৰ লাইভ 24 তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সন্ধিয়াৰ বাতৰিলৈ মই ষ্টুডিঅ'ত তুলিকা। আহক আজিৰ বিতং বাতৰিসমূহলৈ। নমস্কাৰ সংস্কাৰ লাইভ 24ৰ আনটো ষ্টুডিঅ'ত মই নীৰৱজ্যোতি দত্ত। 2021 চনৰ প্ৰাক্ষণত লখিমপুৰৰ পৰা সংস্কাৰ লাইভ 24 নামৰ এটি নিউজ পৰ্টেলৰ শুভাৰম্ভণি ঘটে। লখিমপুৰৰ এক অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক উন্নয়নমুখী সংস্থাৰ সংস্কাৰে ইংৰাজী নৱবৰ্ষ 2021 চনৰ প্ৰথম দিনটোৰ পৰাই সংস্কাৰ লাইভ 24 নামৰ এক যাত্ৰাৰ আৰম্ভণি কৰিছে। অনুষ্ঠানটিৰ উপলক্ষে আজি আয়োজিত এক অনুষ্ঠুপীয়া অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত কুমুদ বৰুৱাদেৱে। নিউজ পৰ্টেলটোৰ মুখ্য সম্পাদক দেৱদত্তৰ সামগ্ৰিক পৰিকল্পনাৰে মুকলি হোৱা পৰ্টেলটোৰ শুভাৰম্ভণি অনুষ্ঠানত কণ্ঠশিল্পী নীলিম কোঁৱৰ, শিৰোমণি গগৈ আৰু মৃদুলা বৰাই গীত পৰিৱেশন কৰে। সংস্কাৰ লাইভ 24 সমূহ পৰিয়ালৰ উপস্থিতিত অনুষ্ঠানটিৰ সভাখনতেই পৰিৱৰ্তিত সময়ৰ জটিল সন্ধিক্ষণত অসমৰ কলা সাহিত্য সাংস্কৃতিক কেন্দ্ৰিক নিউজ পৰ্টেলৰ প্ৰাসংগিকতা শীৰ্ষক এটি মুকলি বাৰ্তালাপ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। এই শুভক্ষণত আমি আজি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ লখিমপুৰৰ অন্যতম সাংবাদিক তথা কবি সাহিত্যিক গীতিকাৰ সুৰকাৰ কুমুদ বৰুৱাদেৱক আজি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সন্মানীয় এই মঞ্চত উপবিষ্ট আমাৰ অগ্ৰজ কুমুদ বৰুৱা ডাঙৰীয়া, উপলক্ষে মৃদুল ডেকা ডাঙৰীয়া, ফৰেণান ডাঙৰীয়াদেৱ আৰু উপবিষ্ট বিশিষ্ট অতিথিসকল, আমাৰ সংস্কাৰ লাইভ 24 নামৰ যি ৱেব পৰ্টেল সংস্কাৰৰ প্ৰত্যক্ষ তত্ত্বাৱধানত আজি লখিমপুৰ জিলাত প্ৰথমবাৰৰ কাৰণে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ, আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াৰ মুখ্যতঃ উদ্দেশ্য হ'ল যে ৱেব পৰ্টেল আপোনালোক সকলোৱে জানে, ইতিমধ্যে ৱেব পৰ্টেল বিভিন্ন সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত এটা বিষয় হৈ পৰিছে। আমি বহুতো ৱেব পৰ্টেল দেখিছোঁ বা আমি চাই আহিছোঁ, কিন্তু কোনো এটা ৱেব পৰ্টেলত মূল যিখিনি আমাৰ সংস্কৃতিৰ যিখিনি বস্তু, আমাৰ জাতিৰ যিটো পৰিচয়, সেই পৰিচয় তাত দেখুওৱা নহয়। কেৱল মাত্ৰ খুব পাতল তৰলীয়া সাম্প্ৰতিক পৰিস্থিতিৰ যিবোৰ বাতৰি, সেই বাতৰিবিলাকৰ দ্বাৰা তেওঁলোকে TRP অৰ্জন কৰি ৰাইজক বিভ্ৰান্ত কৰি তুলিছে। আমি বিচাৰিছোঁ আমাৰ যিসকল উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম, এই প্ৰজন্মক যাতে আমি এটা সুস্থ সামাজিক মঞ্চ দিব পাৰোঁ, সেই মঞ্চৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিব বিচাৰিছোঁ, যাতে আমাৰ যিটো সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ব্যৱস্থা, এই ব্যৱস্থাক আমি এটা উপযুক্ত মঞ্চৰ দ্বাৰা আমি সমগ্ৰ ৰাইজক যাতে অৱগত কৰিব পাৰোঁ। আমাৰ যিসকল ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী বা যিসকল প্ৰতিভাসম্পন্ন প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী আছে, আমি তেওঁলোকৰ কলা কৌশল, তেওঁলোকৰ শিল্পী সুলভ যি প্ৰতিভা, সেই প্ৰতিভাক যাতে আমি বিকশিত কৰিবৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে এখন নিকা মঞ্চ আমি দিব পাৰোঁ, তাৰে লক্ষ্য হিচাপে আজি সংস্কাৰ লাইভ এই পৰ্টেলটি আমি ইয়াক মুকলি কৰিবলৈ মনস্থ কৰিছোঁ আৰু আমি একগোট হৈছোঁ। মূলতঃ এই পৰ্টেলটিয়ে আমাৰ সাংস্কৃতিক কৰ্মৰাজি জনমানসত প্ৰচাৰ কৰাৰ কাৰণে শুদ্ধ ৰূপত প্ৰকৃত যি প্ৰতিভা, গাঁৱে ভূঞে থকা প্ৰতিভাক আমি ৰাইজৰ মাজলৈ উলিয়াই অনাৰ এক প্ৰয়াস কৰিছোঁ। আমাৰ মূল লক্ষ্য এই। ধন্যবাদ। খৰা খেৱালি
পৃথিবী তোমার নীরব প্রান্ত পৃথিবী তোমার নীরব প্রান্ত নামিছে মায়া বিরাটি অনামিকা তুমি কবিতা অনামি তুমি ওলা ওলা পৃথিবী তোমার নীরব প্রান্ত পৃথিবী তোমার নীরব প্রান্ত আমি সেমায়া বিরাটি অনামিকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ অনবদ্য নান্দনিক সৃষ্টি সত্ৰীয়া সংগীতৰ ধাৰাক আগুৱাই নিয়াৰ প্ৰয়াসেৰে দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ গৰুখুটি অঞ্চলত গৰুখুটি সত্ৰীয়া সংগীত কলা নিকেতন নামৰ এটি সাংস্কৃতিক শিক্ষানুষ্ঠানৰ শুভাৰম্ভণি হয়। সত্ৰীয়া সংস্কৃতিৰ সাধক সমাজ সংগঠক যতীন্দ্ৰনাথ কৃষ্ণ দাসৰ তত্ত্বাৱধানত গঢ়ি উঠা শিক্ষানুষ্ঠানটিৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লক্ষ্মীকান্ত সাংস্কৃতিক মহাবিদ্যালয় আৰু সমন্বয় কলা সংস্কৃতি বিকাশ কেন্দ্ৰ হৰিশিঙা ওদালগুৰিৰ সঞ্চালক যতীন্দ্ৰনাথ কৃষ্ণ দাস, চিপাজাৰ বৰদৈগুৰিৰ সাংস্কৃতিক জ্যোতি শিক্ষানুষ্ঠানৰ সচিব উষাৰাণী দেৱীয়ে। সাতখালী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ নাথে আগধৰা অনুষ্ঠানটিতেই গুৰুজনাৰ বৰগীত পৰিৱেশনৰ লগতে সভাস্থলীতে শিক্ষানুষ্ঠানৰ বাবে নামভৰ্তিৰ কাৰ্যসূচীও গ্ৰহণ কৰা হয়। আজি এক পবিত্ৰ দিন গৰুখুটি সত্ৰীয়া সংগীত কলা নিকেতনৰ সুখদাৰ কৰি হ'ল আজি এক যেন আমাৰ এই ভাষাৰ ইতিহাস ৰচনা হ'ল। আজি এই অনুষ্ঠানত উপস্থিত হোৱাসকলক আই মাতৃ বাপ বা মুখৰ মহিলাসকলক আসন গ্ৰহণ কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি আৰম্ভ কৰিম। সকলোকে আমি আমাৰ নামঘৰৰ আসনত উপস্থিত হ'বলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃসমূহ লগতে লক্ষ্মীকান্ত সাংস্কৃতিক মহাবিদ্যালয়ৰ সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সন্মানীয় সঞ্চালক মাননীয় যতীন্দ্ৰনাথ কৃষ্ণ বাপদেৱ, লগতে সাংস্কৃতিক জ্যোতি শিক্ষানুষ্ঠান চিপাঝাৰৰ সচিব মাননীয় শ্ৰী উষাৰাণী দেৱী, লগতে বেংগৰা সত্ৰীয়া সংগীত মহাবিদ্যালয় উতলাৰ পৰা আজি আমাৰ এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা আমাৰ শিল্পী শ্ৰী ধৰিত্ৰী বৰুৱা, প্ৰীতিৰেখা শইকীয়া, অংকিতা ডেকা, লগতে আমাৰ মণিকাঞ্চৰ শাখাৰ বাপ বান্ধৱ আই মাতৃসৱ, আজি আমাৰ গৰুখুটি সত্ৰীয়া সংগীত কলা নিকেতনৰ শুভাৰম্ভণি দ্বাৰ ইতিমধ্যে উন্মোচন কৰিলে আমাৰ সঞ্চালক মহোদয় অৰ্থাৎ লক্ষ্মীকান্ত সাংস্কৃতিক মহাবিদ্যালয় সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সন্মানীয় যতীন্দ্ৰনাথ কৃষ্ণ বাপে।
আৰু এতিয়া আমি আনুষ্ঠানিক সভাখন আৰম্ভ শাস্ত্ৰীয় সংগীতৰ লগতে গায়ন বায়নৰ লগৰ লগে চাৰু কাৰু কলাৰে শিক্ষাৰে শিক্ষিত কৰি শিক্ষা তথা সংস্কৃতিৰ বিষয়টো দিশত এটা আমি আগ্ৰহ লৈ যোৱাৰ এটা প্ৰয়াস কৰি ইয়াতে এই সত্ৰীয়া সংগীত কলা নিকেতনখন আৰম্ভ কৰা হয় আৰু আজিৰ পৰা আৰম্ভ হ'ল আজিৰ পৰা আমি ইয়াতে নামভৰ্তিকৰণৰ ব্যৱস্থা কৰিলোঁ আজিৰ পৰাই কৰিলোঁ সত্ৰীয়া সংগীত কলা নিকেতনৰ প্ৰথম গৰাকী ছাত্ৰ বা ছাত্ৰী কোন হ'ব ওলাই আহিব লাগে মোৰ ইয়াত তোমাক সহি মাৰিছে একদম গ্ৰান্ড গো নেক্সট 2 নম্বৰ কোন আহিব চাওঁ মানুহৰ জন্মগত প্ৰতিভা কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে দৰিদ্ৰতা হেঙাৰ হ'লেও হাজাৰ বাধাৰ প্ৰাচীৰ ভেদি সুপ্ত প্ৰতিভাৰ বিকশিত হ'বই ই এক প্ৰাকৃতিক নিয়ম ইয়াৰ বাবে লাগিব সচেতন ব্যক্তিৰ যোগাত্মক মানসিকতা আৰু নিস্বাৰ্থ অনুপ্ৰেৰণা তেনে এজন বিশেষভাৱে সক্ষম লোকৰ জাদুকৰী কণ্ঠৰ পৰা নিগৰিত সুৰৰ মূৰ্ছনাত কঁপি উঠিল যোৰহাটৰ ৰাজপথ দিব্যাংগ ব্যক্তি লতিফ আলী এতিয়া ব্যস্ত যোৰহাটৰ ৰাজপথত দিব্যাংগৰ প্ৰতি থকা বিভিন্ন চৰকাৰী আঁচনিয়ে পৰিয়ালৰ পোহপাল দিব নোৱাৰি বিভিন্ন জিলাত জনবহুল ব্যস্ত ৰাজপথত সংগীত পৰিৱেশন কৰি আহিছে নগাঁৱৰ লতিফ আলীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকে আদি কৰি প্ৰায় সকলো কণ্ঠশিল্পীৰ গীত হুবহু পৰিৱেশন কৰি পৰিয়ালৰ পোহপাল দিয়াৰ লতিফ আলী এই পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সুবিধা আমি সংস্কাৰ লাইভ 24 তৰফৰ পৰা লতিফ আলীলৈ শুভকামনা জনালোঁ চাওঁ আহক যোৰহাটৰ পৰা আমাৰ সাংবাদিক বিদ্যাধৰ কলিতাই যুগুত কৰা এটি প্ৰতিবেদন মোৰ নাম লতিফ আলী আপোনাৰ ঘৰ মোৰ গাঁও সোণাপুৰ ডিষ্ট্ৰিক্ট নলবাৰী কি উদ্দেশ্যলৈ আচলতে গান গাই কি উদ্দেশ্য মানে মই চকুৰে নেদেখোঁ ব্লাইণ্ড গতিকে মোৰ চলিবলগীয়া তাৰমানে মই সংগীতেদি মই চলাই আছোঁ ঘৰখন চৰকাৰৰ পৰা কোনো সাহায্য নাপাওঁ আমি চলোঁ কেনেকৈ গতিকে আমি এনেকৈ অসমৰ বিভিন্ন জেগাত গীত মাত কৰি চলি আছোঁ তেনেকৈ চৰকাৰক কি আহ্বান কৰোঁ চৰকাৰে আহ্বান কিমান কৰে 100 বাৰৰ ওপৰ হৈ গ'লে আমাক চৰকাৰে চিনি নাপায় আমাক
যোৰহাটৰ পৰা আমি নলবাৰীৰ পৰা আহিছোঁ ইয়াতে আহি থাকোঁ আজি বুলি নহয়, মাজে মাজে আহি থাকোঁ এনেকৈ। ক'ত সংগীত পৰিৱেশন কৰিছে? অসমৰ নাজৰ জেগা মোৰ খুব কম আছে। আজি আপুনি আকৌ উভতি যাবনে নগাঁৱলৈ? ইয়াত থাকিম মই 3 দিনমান। 3 দিনমান ইয়াত মানে সংগীত পৰিৱেশন হয়, ইয়াৰ পৰা আকৌ মই শিৱসাগৰলৈ যাম। আপুনি এটা গান গাইছিলে যে মানুহে মানুহৰ বাবে। হয়, এই গানটো যে এবাৰ চৰকাৰে যে আহ্বান কৰে যে আপোনালোকে দিৱসত চৰকাৰে সহায় কৰক, চৰকাৰে এতিয়াও নিমাত হৈ আছে, সেই গানটো আপুনি এবাৰ গুণগুণাই দিব। আৰু সেই কথা এবাৰ ক'ব নেকি যে ভূপেন হাজৰিকা গীতৰে কৈছে যে মানুহে মানুহৰ কৰিব লাগে, কিন্তু আজি চৰকাৰ যে নিমাত, কি ক'ব এই ক্ষেত্ৰত? চৰকাৰকতো আহ্বান আমি বহুতকেইটা জনালোঁ। আমি অন্ধবিলাকক কিবা এটা সাহাৰ্য দিলি বা চলিব পৰা এটা ৰাস্তা দিলি আমি নিশ্চয় সুখী হ'লোঁ হয়, কিন্তু চৰকাৰক নিদিয়ে। আমাৰ চৰকাৰ তাৰমানে চৰকাৰ নাই, আমাৰ চৰকাৰ আছে ৰাইজে আমাক 10-20 টকা সহায় কৰে ৰাস্তাত গীত গালি, আমি সেইটো আমাৰ চৰকাৰ। আমাৰ এটা গান যে আপুনি কৈছিলে যে মানুহে মানুহ ভাবিব কোনে নোপোৱা সমনীয়া মানুহৰ বাবে যদিহে অকণে ভাবে সকলো অনুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। সংস্কাৰ লাইভ 24 লখিমপুৰৰ পৰা প্ৰথমবাৰৰ বাবে মুকলি হোৱা কলা সাহিত্য সাংস্কৃতিক ক্ষেত্ৰৰ নিউজ পৰ্টেল। এই সংস্কাৰ লাইভ 24 জন্মলগ্নত অসমৰ বহুসংখ্যক গণ্যমান্য ব্যক্তিয়ে পৰ্টেলটোৰ পৰিয়াললৈ জনাইছে উষ্ম আদৰণি আৰু শুভকামনা। এই শুভকামনাই নৱগঠিত পৰ্টেলটোৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সদায় আশীৰ্বাদ স্বৰূপ হৈ ৰ'ব। সংস্কাৰ লাইভ 24ৰ পৰিয়ালৰ তৰফৰ পৰা উক্ত ব্যক্তিসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। নমস্কাৰ, মই ডক্টৰ জয়প্ৰকাশ। লখিমপুৰ সাংস্কৃতিক সমাজ সংস্কাৰে যি ৱেব পৰ্টেল আত্মপ্ৰকাশ কৰিব ওলাইছে সংস্কাৰ 24 নামে, তাৰ কাৰণে মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে আশা ৰাখিছোঁ যে সংস্কাৰ 24 যিটো বাটকটীয়া সাংস্কৃতিক সমাজৰ ৱেব পৰ্টেল, ই কেৱল লখিমপুৰৰ মাজতে সীমাবদ্ধ নাথাকি অসম তথা বিশ্ব মজিয়াত এসময়ত দপদপাব পাৰে, তাৰ কাৰণে মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। আশা ৰাখিছোঁ সংস্কাৰ 24 আপোনালোকৰ মনৰ আশা পূৰণ কৰিব আৰু লখিমপুৰবাসী ৰাইজক হৈ কাম কৰিব বুলি মই আশা কৰি জনাইছোঁ। ধন্যবাদ। আজি নৱবৰ্ষৰ প্ৰথম দিনটোত লখিমপুৰ সংস্কাৰ পৰিয়ালৰ তৰফৰ পৰা নতুনকৈ আৰম্ভ কৰিবলগীয়া সংস্কাৰ ৱেব পৰ্টেলটোৰ দ্বাৰা লখিমপুৰৰ যি কলা কৃষ্টিৰ দিশটোক দাঙি ধৰিব বিচৰা হৈছে, তাৰ প্ৰতি মই শুভেচ্ছা জনাইছোঁ। পুনৰ সকলো ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। মই শ্ৰী ৰমণী তাঁতী, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে প্ৰথমে অসমত নতুনকৈ সংযোজিত হোৱা নিউজ চেনেল সংস্কাৰ চেনেলক শুভেচ্ছা জনাইছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ বাবে সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ ওলগ ও শুভেচ্ছা যাচিছোঁ। ধন্যবাদ। উত্তৰ লখিমপুৰৰ বাসিন্দা দেৱদত্তই ইতিমধ্যে এটি চেনেল ৰাইজৰ মাজলৈ লৈ আহিবলৈ বিচাৰিছে। যিজন দেৱদত্ত এজন সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তাৰ ব্যক্তি, যিজন ব্যক্তিয়ে এই পৰ্টেল চেনেলৰ যোগেদি সমাজত তেখেতে কিছু সাংস্কৃতিক আধ্যাত্মিক আদি কৰি যি হয় তেখেতে ৰাইজৰ মাজত এই চেনেলৰ যোগেদি কিছু বাৰ্তা দিবলৈ বিচাৰিছে। আমি জয় জয়তে তেখেতলৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই চেনেলৰ লগত জড়িত সকলোজনলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। লখিমপুৰৰ পৰা আত্মপ্ৰকাশ হ'বলগীয়া কালচাৰেলি ৱেব চেনেল সংস্কাৰ লাইভ 24ৰ মই
সীমান্ত কাকতিয়ে উত্তৰটো কামনা কৰিলোঁ। ধন্যবাদ। ইংৰাজী নতুন বৰ্ষৰ প্ৰথম দিনটোতেই লখিমপুৰৰ পৰা সংস্কাৰ লাইভ 24 বুলি যিটো সাংস্কৃতিক পৰ্টেল চেনেলৰ আত্মপ্ৰকাশ কৰাৰ কথা আমি গম পাইছোঁ। অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, যাতে এই পৰ্টেল চেনেলৰ জৰিয়তে অসমৰ সোণসেৰীয়া সাংস্কৃতিক যিসমূহ দিশ, লোকগীত, লোককলা, লোককৃষ্টি প্ৰতিফলিত হয় এই পৰ্টেল চেনেলটিৰ জৰিয়তে। বিশেষকৈ সাংস্কৃতিক সংবাদ বৰ্তমান সময়ত খুব গুৰুত্বপূৰ্ণ কথা। অসমৰ পৰা সাংস্কৃতিক দিশত প্ৰতিফলিত কৰি বাতৰি কাকতত পূৰ্বে প্ৰকাশিত হৈছিল, কিন্তু বহুকেইখন সংবাদ কাকত বা প্ৰতিষ্ঠান তেনেকৈ সংস্কৃতিৰ ওপৰত গঢ় লৈ উঠা নাছিল যদিও এই যিটো নতুন চেনেল পৰ্টেলৰ যি সাংস্কৃতিক দিশটোৰ ওপৰত প্ৰতিফলিত কৰি আত্মপ্ৰকাশ কৰিব খুজিছে, তাৰ বাবে আমি অসম সাহিত্য সভা। মোৰ নাম দিব্যজ্যোতি শৰ্মা, মই ৰাইজৰ দলৰ যোৰহাট জিলাৰ সভাপতি। মই সকলো অসমবাসী ৰাইজলৈ, যোৰহাটবাসী ৰাইজলৈ নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অনাগত বছৰটোৱে সকলো দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অত্যাচাৰ, অনাচাৰ, শোষণ, নিৰ্যাতন, নিপীড়ন এইবিলাক মুক্ত এখন সমাজ গঢ়ি তুলিবৰ কাৰণে সংকল্পবদ্ধ হওক। জনসাধাৰণে এনেকুৱা এখন সমাজ পাওক যিখন সমাজত আচলতে আমি শান্তিৰে বসবাস কৰিব পাৰোঁ। তাৰ লগতে লখিমপুৰৰ পৰা যিটো নতুন সংস্কাৰ লাইভ বুলি পৰ্টেল ওলাইছে, মই সেই তেওঁলোকলৈ ৰাইজৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে নতুন বছৰত নতুন উদ্যমেৰে জনগণৰ সমস্যাসমূহ ঊৰ্ধত তুলি ধৰি ৰাইজৰ প্ৰতিনিধি হিচাপে কাম কৰক, তাৰ কামনা কৰিলোঁ। নমস্কাৰ। ইংৰাজী নতুন বছৰৰ এই শুভ মুহূৰ্তত অসম সত্ৰ মহাসভা সত্ৰীয়া সাংস্কৃতিক চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদৰ পৰা আমি অসমৰ সকলো জনসাধাৰণলৈ সাদৰ ওলগ সম্ভাষণ জনাইছোঁ। এই নতুন বছৰৰ প্ৰাক্ষণতেই লখিমপুৰৰ পৰা সংস্কাৰ লাইভ নামেৰে এটা নতুন পৰ্টেবল চেনেলে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। আমি আশা ৰাখিম যাতে এই নতুন চেনেলটোৱে সমাজ জীৱনৰ সকলো দিশ প্ৰতিফলিত হোৱাকৈ, নতুন প্ৰজন্মক উপকৃত হোৱাকৈ তেওঁলোকৰ সৎ উদ্দেশ্য প্ৰতিফলিত হয়, তাৰেই কামনা কৰিছোঁ। আৰু লগতে উদ্যোক্তাসকলক আমি অভিনন্দন জনাইছোঁ, যাতে তেওঁলোকৰ নতুন প্ৰত্যাশা যাতে নতুন বছৰৰ পৰাই প্ৰতিফলিত হয়, তাৰ কামনাৰে মই পৰীক্ষা পৰিষদৰ পৰা সকলোলৈ শুভকামনা যাচিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শংকৰ পাটোৱাৰী। আপোনালোক সদৌতিলৈকে মোৰ তৰফৰ পৰা আগন্তুক ইংৰাজী নৱবৰ্ষ 2021ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে নৰ্থ লখিমপুৰৰ সংস্কাৰৰ পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা সাংস্কৃতিক ৱেব পৰ্টেল, যাৰ নাম হৈছে সংস্কাৰ লাইভ 24, এই পেজটিলৈকেও মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে এই সাংস্কৃতিক পেজটিক আঁকোৱালি ল'ব। ধন্যবাদ। নমস্কাৰ, মই অনিমা চৌধুৰীয়ে লখিমপুৰৰ সংস্কাৰ পৰিয়ালৰ পৰা আত্মপ্ৰকাশ কৰিবলৈ ওলোৱা সাংস্কৃতিক ৱেব পৰ্টেল সংস্কাৰ লাইভ 24লৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। মই আশা কৰিম ৰাইজে সংস্কাৰ লাইভ 24ক আদৰি ল'ব। ধন্যবাদ। নমস্কাৰ। শিক্ষক তথা সাংস্কৃতিক কৰ্মী ৰাম হাজৰিকাৰ দ্বাৰা গম পালোঁ লখিমপুৰত এটা সংস্কাৰ লাইভ বুলি পৰ্টেবল চেনেল খুলিছে। সেই চেনেলটোৰ দ্বাৰা অসমৰ আৰু উন্নতি সাধন হওক, তাৰে মই কামনা কৰিছোঁ। এই সুযোগতে ৰাম হাজৰিকালৈ মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ। মই তেজপুৰৰ পৰা মনোজ নাথ। লখিমপুৰৰ সংস্কাৰ লাইভ 24 যি পৰ্টেল চেনেল তেওঁলোকে আৰম্ভ কৰিব ওলাইছে, তেওঁলোকৰ প্ৰচেষ্টাক আদৰণি জনাইছোঁ। তেওঁলোকৰ যিবোৰ কাম সঁচাকৈ প্ৰশংসনীয়, ভাল লাগে। গতিকে অনাগত দিনত তেওঁলোকৰ সেই প্ৰচেষ্টা আৰু আগবাঢ়ি যাওক, শুভকামনা যাচিছোঁ।
নিজ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিলে তেওঁৰ সন্তান পদ্মনাভ বনিয়াই। বহু প্ৰত্যাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত 1 মিনিটত 269টা পাঞ্চেৰে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তিয়কৰ এজন উদীয়মান খেলুৱৈ পদ্মনাভ বনিয়াই। তিয়কৰ নগৰৰ 4 নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ বৰ্তমান 9ম শ্ৰেণীৰ ছাত্ৰ পদ্মনাভে নিজৰ শাৰীৰিক পৰিশ্ৰম তথা অধ্যাৱসায়ৰ জৰিয়তে এই পৰ্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আজি তিয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষকৈ লকডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া অব্যৱহৃত সামগ্ৰীৰে নিজে শৰীৰ চৰ্চাৰ বিভিন্ন সঁজুলি প্ৰস্তুত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিতৌ নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা অব্যাহত ৰাখিছিল। আৰু তাৰে প্ৰতিফল হিচাপে জীৱনৰ এটা সপোন নিচেই কম বয়সতে পূৰণ কৰিবলৈ সক্ষম হৈছে পদ্মনাভ। পদ্মনাভৰ এই সফলতা বিয়পি পৰাৰ লগে লগে তিয়কৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠন অনুষ্ঠান তথা ৰাইজ খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24। দিয়ক চাপৰি এটা চবে। খেলি আছোঁ ডিউ টু লকডাউন মই ঠাই প্ৰেক্টিছ যোৱা নাছিল, চ' মই ঘৰতে প্ৰেক্টিছ কৰি আছিলোঁ আৰু মই নিজকে প্ৰেক্টিছ কৰি ট্ৰেইন কৰি 269টা বক্সিং পাঞ্চ মাৰি মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কাৰণে মই এটেম্প কৰিছিলোঁ। মই 269টা বক্সিং পাঞ্চ মাৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ড এটেম্প কৰিলোঁ আৰু আজি মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ পৰা এটা এচিভমেণ্ট পেক পাইছোঁ, যোনটো মই পাই বহুত সুখী হৈছোঁ আৰু মোৰ ফেমিলি মেম্বাৰো চবে সুখী হৈছে এইটো পাই আৰু মই নিজকে এছিয়ান বুক অফ ৰেকৰ্ড